Hello everyone, কি খবৰ সকলোৰে মই আপোনালোকৰ নীলম মেম আৰু আজি মই এটা নতুন টপিক লৈ আহিছো হেতু হৈছে ট্ৰিগনোমেট্ৰি ত্ৰিকোণমিতি যাক কয় ট্ৰিগনোমেট্ৰি ইংৰাজীত আৰু অসমীয়াত ইয়াক কয় ত্ৰিকোণমিতি এতিয়া এই ট্ৰিগনোমেট্ৰি কোড আমি বেসিক্যালি কোড ইউজ কৰিম হেতু জানিব লাগিব ট্ৰিগনোমেট্ৰি হয় কি ট্ৰিগনোমেট্ৰি এপ্লিকেশন কি মানে কোড ব্যৱহাৰ কৰা হয় আৰু এই ট্ৰিগনোমেট্ৰি যোনটো টপিক হেতু বিভিন্ন কম্পিটিটিভ এক্সামছৰ বাবে দৰকাৰী হয় খুব ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ এটা টপিক যেহেতু আপোনালোকে টেট সিটেট যিখিনি দি আছে লগতে এসএসসি বা আপোনালোকৰ আৰআৰবি এই ৰেলৱে যিমানখিনি এক্সামছ হৈ থাকে তো বিভিন্ন গ্ৰেডছ আছে হেতু গম পাও তাৰ ভিতৰত এটা টপিক হয় ট্ৰিগনোমেট্ৰি ঠিক আছে এটো ম্যাথছৰ এটা টপিক হয় খুব ইজি বিষয় টপিক হয় আৰু ইয়াত জানিবলগীয়া বহুখিনি কথা আছে সো মই ভাবো এই টপিকটো আজি আমি ধুনিয়াকে ডিসকাস কৰো গুটেইবোৰে একেলগে সো কিবা ডাউটস থাকিলে কমেন্ট সেকশনত জনাব ঠিক আছে সো আমি স্টার্ট কৰো ট্ৰিগনোমেট্ৰি বা অসমীয়াত কয় ইয়াক ত্ৰিকোণমিতি Okay, so trigonometry ইয়াত যদি অকনমান ভাগ কৰা হয় এই শব্দটো ট্ৰিগনোমেট্ৰি দুটামান বস্তু পাম ট্ৰিগনোমেট্ৰি ওকে ট্ৰি মানে কি ট্ৰাই মানে গণ মানে আৰু মেট্ৰি মানে কি আমি জানিব লাগিব ট্ৰাই মানে কি ট্ৰি then what is গণ and what is metron ট্ৰাইগনোমেট্ৰি ট্ৰাইগন ত্ৰিকোণমিতি অসমীয়াত কি বুলি কয় ইয়াক ত্ৰিকোণমিতি ত্ৰিকোণমিতি ইয়াতে গম পাই বস্তুটো সো মোক কোনোবাই জনাব পাৰিবনে ট্ৰাইগনোমেট্ৰি বা ত্ৰিকোণমিতি আসলতে কি হয় ইয়াৰ পৰা আমি এই তিনটা শব্দৰ পৰা আমি কি গম পাম কোন হলে কি হ'ব আমি ট্ৰিগনোমেট্ৰিৰ পৰা আমি থ্ৰী সাইড মেজার বা থ্ৰী এঙ্গেল মেজার সাইড এঙ্গেল মেজারমেন্ট পাম ওকে মেট্ৰন তোমাৰ মেজারমেন্ট হ'ব থ্ৰী মানে থ্ৰী মানে আমি বেসিক্যালি ট্ৰিগনোমেট্ৰিটো আমি ট্ৰায়াঙ্গলস বা কি ইয়াক ত্ৰিভুজত ব্যৱহাৰ কৰা হয় ট্ৰায়াঙ্গলস বা কি বুলি কও ত্ৰিভুজত আমি ব্যৱহাৰ কৰো আৰু মেইনলি আমি ৰাইট এঙ্গেল ট্ৰায়াঙ্গল এটা সমকোণ ত্ৰিভুজ মানে তো জানে সমকোণ ত্ৰিভুজ বা কি বুলি কয় ৰাইট এঙ্গেল ট্ৰায়াঙ্গল 90 ডিগ্ৰী যাৰ এটা কোণ কি হয় 90 ডিগ্ৰী বেসিক্যালি আমি ট্ৰিগনোমেট্ৰি আমি ইউজ কৰো ৰাইট এঙ্গেলৰ বাবে এতিয়া ৰাইট এঙ্গেল যে ত্ৰিভুজটো বা সমকোণ ত্ৰিভুজটো যে ব্যৱহাৰ কৰিছো সো ইয়াৰ ৰিয়েল লাইফত এনে ম্যাথছত তো ঠিকে আছে আমি যেতে গণিত কৰিম তো ঠিকে আছে কিন্তু ৰিয়েল লাইফত বাস্তৱ এটা জীৱনত আমি আমাৰ দৈনন্দিন জীৱনত ট্ৰিগনোমেট্ৰি কেনেকৈ ইউজ কৰা হয় বা ত্ৰিকোণমিতিৰ সহায় কেনেকৈ হয় ধৰি লোৱা তোমালোকে কি কৰিছা যে এখন পাহাৰ বা পৰ্বত এটা মেজারমেন্ট লব লাগে ঠিক আছে মই কি কৈছো এখন পাহাৰৰ যেতিয়া তোমালোকে মেজারমেন্ট লব কি আমি এটা মেজারমেন্ট টেপ লৈ যাম নো আমি মেজারমেন্ট টেপ নুলোৱাকে বা বেলেগ সহায়ত আমি বা ট্ৰিগনোমেট্ৰিৰ সহায়ত আমি কি কৰিব পাৰো এখন পাহাৰৰ আমি কি হাইট চাব পাৰো এখন পাহাৰৰ হাইট চাব পাৰো বা যিকোনো টাৱাৰ বা বিল্ডিং তাৰেও আমি কি হাইট উলিয়াব পাৰো বিনা বেলেগ মেজারমেন্টৰ সহায়ত আমি ট্ৰিগনোমেট্ৰিৰ সহায়তে পাহাৰ হওক বা টাৱাৰ হওক বিল্ডিং হওক ইয়াৰ আমি মেজারমেন্ট উলাব পাৰো বা তোমালোকে যদি ভাবা এফালে তোমালোকৰ এখন তোমাৰ কি আছে সাগৰ এখন আছে সো ইহতৰ মাজৰ ডিসটেন্সটো এফালে তোমালোকৰ যদি ডিসটেন্স চাব লাগে এফালে আছে এখন পাহাৰ এখন ইয়াতে আছে তো ইয়াৰ মাজৰ ডিসটেন্স খিনিও আমি এই পাহাৰৰ ইমানৰ পৰা কিমানলৈ আছে এই গুটি ডিসটেন্সটো আমি ট্ৰিগনোমেট্ৰিৰ সহায়ত উলিয়াব পাৰো সো আমি
ট্ৰিগনোমেট্ৰি ৰিয়েল এপ্লিকেশন গম পালো ট্ৰিগনোমেট্ৰি ক'ত ইউজ কৰা হয় গম পালো হয়নে আমি মেইনলি আমি কথা কম ট্ৰিগনোমেট্ৰি এই ৰাইট এংগল ট্ৰায়াঙ্গেলটোৰ ওপৰত বা সমকোণ ত্ৰিভুজটোৰ ওপৰত ঠিক আছে ভালকে চাই যাবা আমি এতিয়া সমকোণ ত্ৰিভুজ ইউজ কৰি কিনে সমকোণ ত্ৰিভুজ বা ৰাইট এংগল ট্ৰায়াঙ্গেল এটা ব্যৱহাৰ কৰি কেনেকে ট্ৰিগনোমেট্ৰি ইয়াত ইউজ হ'ব আমি এতিয়া চাম এতিয়া এটা সমকোণ ত্ৰিভুজ বা ৰাইট এংগল ট্ৰায়াঙ্গেলৰ তোমালোকে জানা এটো কি হৈ যাব 90 ডিগ্ৰী ঠিক আছে এটো কি হয় 90 ডিগ্ৰী এটা কোণ হদাই 90 ডিগ্ৰী হয় হদাই মনত ৰাখিবা এইডাল যত স্থিতি হৈ আছে সিধাকে একদম ওপৰত এনেকুৱা স্থিতি হৈ আছে ইয়াক আমি কও পারপেন্ডিকুলার অসমীয়াত ইয়াক কব লম্ব ইংৰাজীত কয় পারপেন্ডিকুলার বা লম্ব ঠিক আছে পারপেন্ডিকুলার বা লম্ব বুলি কব ঠিক আছে আৰু এই পারপেন্ডিকুলার ডাল যত ৰৈ আছে হয়নে যত ৰৈ আছে বা ফ্লোৰটো বুলি কম আমি ভূমি বুলি কওঁ ইয়াক এই লাইনডাল যে এই সাইডটো ন এই সাইডটোক আমি কি বুলি কওঁ বেস বুলি কওঁ আমি সাইডটোক কি বুলি কম বেস বা ইয়াক কোৱা হয় ভূমি বেস বা ইয়াক কি বুলি কোৱা হয় ভূমি ঠিক আছে আৰু এই দীঘলীয়াডাল যে আৰু এডাল থাকিল থাৰ্ড লাইনডাল তাক আমি কি বুলি কওঁ জানেনে হাইপোটেনিউস বুলি কওঁ তাক আমি কওঁ হাইপোটেনিউস বা অতিভুজ বুলিও কয় অসমীয়া নহয় বা কৰ্ণ বুলিও কয় অতিভুজ বা কৰ্ণ বুলি কয় অতিভুজ বা কৰ্ণ এতিয়া এটা ৰাইট এংগল ট্ৰায়াঙ্গেল বা সমকোণ ত্ৰিভুজ এটা আপোনালোকে জানেনে যে সমকোণ ত্ৰিভুজ এটাৰ এই যে হাইপোটেনিউস বা কৰ্ণডাল সকলোতকৈ দীঘল হয় ঠিক আছে এই দুটা সাইডতকে সদায় কি হৈ থাকিব এটা দীঘল হৈ থাকিব ঠিক আছে সো আমি এইখিনি গম পালো প্ৰথমতে এটো চাও তাৰ পিছত আমি কি কৰিম যে ট্ৰিগনোমেট্ৰি ইউজ কৰি যাম ঠিক আছে ওকে সো মই ইয়াতে পারপেন্ডিকুলাৰৰ কথা গম পালো বেসৰ কথা গম পালো আৰু হাইপোটেনিউস মানে লম্ব ভূমি আৰু অতিভুজ বাস এইখিনি হৈ গল ঠিক আছে এতিয়া আহি গল আমাৰ পার্সপেক্টিভ যে আমি কেনেকৈ সেই ত্ৰিভুজটোক লৈ আছো বা কোৰ পৰা আমি চাই আছো ঠিক আছে তো এইবিলাক এটা কি হয় কোণ হয় কি কোণ হয় অ্যাকিউট অ্যাঙ্গেল বুলি কয় অ্যাকিউট অ্যাঙ্গেল মানে যোনবোৰ কোণ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকে তাক আমি কি বুলি কওঁ অ্যাকিউট অ্যাঙ্গেল বুলি কওঁ ঠিক আছে বুজি পাইছা ওকে সূক্ষ্ম কোণ বুলি কয় তো এতিয়া মই এটা ত্ৰিভুজ লৈছো সমকোণ ত্ৰিভুজ এটা লৈছো ঠিক আছে এটো সমকোণ ত্ৰিভুজ মোৰ থিতা বা যোনটো কোণ এটো কোণক মই ধৰি কিনে বেস হিচাপে যদি লওঁ ঠিক আছে ভালকে শুনি যাবা বেস হিচাপে লৈ এটুক ধৰি কিনে যদি মই চাও মেজারমেন্টস বোৰ যাও সদায় মনত ৰাখিবা যে যোনটো থিতা তোমালোকে বা যোনটো কোণ লোৱা তাৰ অপোজিট সাইডে মানে বিপৰীত দিশে সদায় তোমালোকৰ কি থাকে পারপেন্ডিকুলার থাকে সদায় তোমালোকৰ কি থাকে পারপেন্ডিকুলার থাকে বা লম্ব থাকে মনত থাকিল এতিয়া সেম বস্তুৱে মই এটো একে আকিম সেম খিনিয়ে আকিম এবাৰ মই যদি থিতাটো এইফালে লৈছো মোৰ যদি কোণটো এইফালে লৈছো তেতিয়া হলে ইয়াৰ এই সাইডটো হ'ব পারপেন্ডিকুলার এই সাইডটো তোমালোকৰ কি হ'ব পারপেন্ডিকুলার মোৰ কথাবোৰ ভালকে বুজি গৈ আছে নে প্ৰথমতে মই ত্ৰিভুজৰ কথা কলো তাৰ পিছত মই অ্যাকিউট অ্যাঙ্গেল মানে বাকি দুটা যেহেতু এটো 90 ডিগ্ৰী বাকি দুটা সৰু হ'ব লাগিব 90 ডিগ্ৰীতকে কম হ'ব লাগিব আৰু এই দুটা কোণ অ্যাকিউট অ্যাঙ্গেল লৈ আমি কিছুমান বিবেচনা কৰিম আমি কিছুমান তাৰ ওপৰত ৰিসাৰ্চ কৰিছো আমি এইটো ৰিসাৰ্চ হল ফাৰ্স্ট আমি মানে ভাবিবলগীয়া কথা যে যোনটোক আমি থিতা লৈছো সেই থিতাৰ বিপৰীত দিশে সদায় কি থাকে পারপেন্ডিকুলার থাকে যেনেকৈ এটো থিতা লওতে এফালে পারপেন্ডিকুলার হল এই সাইডটো আৰু ইয়াত এই থিতাটো লওতে পারপেন্ডিকুলার এটো সাইড যদি থিতাৰ কোনো গুণ নাই কোনো একো কথা নাই তেতিয়া হলে ডাইরেক্ট পারপেন্ডিকুলার বেস হাইপোটেনিউস বাস হল তো এতিয়া ইয়াত যদি এটো পারপেন্ডিকুলার হয় অবভিয়াসলি এটো বেস হ'ব আৰু এটো তোমালোকৰ কি হ'ব হাইপোটেনিউস
এয়া হ'ব তোমালোকৰ হাইপোটেনিউজ সেম কেস ইয়াতে যে এটো যদি পারপেন্ডিকুলার হৈছে obviously এডালটো সদায় অতিভুজ বা হাইপোটেনিউজে হ'ব আৰু এয়া হৈছে পারপেন্ডিকুলার যত স্থিতি কৰি থাকিব হেতু হৈছে তোমালোকৰ বেস বাস এইখিনি তোমালোকে জানিব লাগিব আই থিংক প্ৰবলেম নাই এইখিনি পি এটো বি আৰু এটো এইচ মোৰ ট্ৰিগোনোমেট্ৰি লেকচাৰ আগৰ ক্লাস বিলাকতো তোমালোকে পাবা যদি তোমালোকে মোৰ ট্ৰিগোনোমেট্ৰি ক্লাস এটো নহয় আৰু আছে সেই ক্লাসবোৰ তোমালোকে চাব পাৰা এটো নতুনকে আকৌ মই দেখাইছো ইয়াত আৰু কিছুমান বস্তু আমি এড কৰি যাম ঠিক আছে এইখিনি মনত ৰাখিবা এয়া ক্লাস 10 ৰ বাবেও খুব উপযোগী এটা ক্লাস আজি ক্লাসটো এটো পারপেন্ডিকুলার পি বেস হলে বি আৰু এফালে হাইপোটেনিউজটো সদায় আমি এইচ বুলি লওঁ হোপ এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনি খুব জানিবলগীয়া কথা মই সিম্পল ভাষাত সিম্পল ভাবে মই এইখিনি বুজাইছো টুকি লবা আৰু ক্লাসটো হোৱাৰ পিছত ইয়াৰ পিডিএফ টো তোমালোকে স্কৰ্ডেমিন টেলিগ্ৰাম গ্ৰুপত পাই যাবা ইয়াৰ পিডিএফ টো স্কৰ্ডেমিন টেলিগ্ৰাম গ্ৰুপত পাই যাবা ঠিক আছে সো মই গোটেই নোটটো দি দিম এই নোটটো পাই যাবা তোমালোকে ঠিক আছে ওকে এতিয়া আমি শিকিম ট্রিগোনোমেট্রি রেশিও ট্রিগোনোমেট্রিক রেশিও এতিয়া ট্রিগোনোমেট্রিক রেশিও বা ত্রিকোণমিতিৰ অনুপাত কি হয় এই অনুপাতবোৰ কি হয় আসলতে ট্রিগোনোমেট্ৰি রেশিও বিলাকে কাৰ কথা কয় হি কয় এংগল আৰু সাইডৰ মেজারমেন্ট মানে এটা ত্ৰিভুজৰ কোণ আৰু যোনবোৰ বাহু আছে কোণ আৰু বাহুৰ যোনটো মেজারমেন্ট তোমাৰ ৰিলেশন ওকে ৰিলেশন সিহঁতৰ মাজৰ যোনটো ৰিলেশন হেতু দেখাই ট্রিগোনোমেট্রিক ৰেশিও ঠিক আছে সো আমাৰ হেনেকৈ বাহু আৰু কোণ মিলাই ট্রিগোনোমেট্রিক কি অনুপাত আছে বাহু আৰু কোণৰ ৰিলেশন মিলাই কি অনুপাত আছে বা ৰেশিও আছে আমি হেতু আজি বুজিম ঠিক আছে মই ইয়াতে এটো থিটা হিচাপে ললো অকনমান মাইন্ড কৰিবা মই ইয়াক থিটা হিচাপে লৈছো থিটা হলে এয়া হৈছে তোমালোকৰ পারপেন্ডিকুলার তলত হ'ব বেস আৰু এফালে হাইপোটেনিউজ ট্রিগোনোমেট্রিক ৰেশিওজ গিটা মই কৈ দিছো ছয়টা আছে সাইন কোসাইন টেনজেন্ট কোটেনজেন্ট secant আৰু কোসিকেন্ট এইখিনি অকনমান মনত ৰাখিবা ইমান টান নহয় খুব ইজি বস্তু হয় অলপমান চাই থাকিলে মোৰ লগত গম পাবা সো কি ৰেশিও গিটা কি নাম গিটা কৈছো সাইন কোসাইন টেনজেন্ট কোটেনজেন্ট secant আৰু কোসিকেন্ট ফাইন হৈ গল এতিয়া সাইন বুলি সম্পূৰ্ণভাৱে আমি নিলিখো তাক আমি এনেকৈ লিখো সো থিটা সদায় যেহেতু এটা ৰিলেশন দেখাই আছে ৰিলেশন অফ এংগল এন্ড সাইড তেতিয়া হলে আমি ইয়াক যাক থিটা বুলি ধৰিছো আমি এনেকৈ লিখিম সাইন থিটা এটুক এনেকৈ সৰুকৈ লিখিব কোসাইন আছে তাক আমি লিখিম cos থিটা টেনজেন্ট আছে আমি লিখিম tan থিটা কোটেনজেন্ট আছে তো cot থিটা secant আছে আগৰখিনি লোৱা sec থিটা cosecant আছে তো ইয়াৰ পৰা cosec তুলাম তো cosec থিটা ঠিক আছে তো এটো শর্ট কে লয় ইহতক ট্রিগোনোমেট্রিক রেশিও বুলি কয় তো থিটা থাকিলে থিটা লিখিম ইয়াত a বুলি থাকিলে cos a sin a এনেকে লিখিম বুজি পাই আছা থাকে ক্লিয়ার এতিয়া মই এই অনুপাতবোৰ দেখাম আসলতে sin থিটা হয় কি ঠিক আছে sin থিটা আসলতে হৈছে perpendicular আৰু hypotenuse perpendicular by hypotenuse ঠিক আছে cos theta হৈছে base by hypotenuse tan theta হৈছে perpendicular by base cot theta হৈছে base by perpendicular ঠিক আছে আৰু এফালে লিখি দিছো sec theta হৈছে hypotenuse by base আৰু cosec
থিটা হৈছে হাইপোটেনিউজ বাই পারপেন্ডিকুলার ঠিক আছে অকনমান যদি ভালকে তোমালোকে মন কৰা এইখিনি সুবিধা একদম বুজিব বহুত ইজি হয় আৰু সুবিধামূলক হয় মানে ইমান অসুবিধা নোপোৱা তোমালোকে সাইন আৰু কসৰ যোনটো ৰেশিও হয় হেতু মানে সাইন আৰু কসৰ যোনটো তোমাৰ ফৰ্মুলা আছে হেতু হাইপোটেনিউজৰ লগত আছে সো অতিভুজৰ লগত আছে পারপেন্ডিকুলার বাই হাইপোটেনিউজ বেস বাই হাইপোটেনিউজ একো নাই হাইপোটেনিউজ দি ডিভাইড হৈছে ঠিক tan theta to only tan theta to মন কৰা perpendicular আৰু base ইয়াত perpendicular by base হৈ গৈছে cot theta to tan theta ৰ উল্টা so perpendicular by base হৈ আছে উল্টাই দিয়া base by perpendicular হৈ গল b by p মনত ৰাখিলে হ'ল sec theta to যদি তোমালোকে ভালকে চোৱা কাৰ উল্টা হৈ আছে এইখিনি উল্টাই cot theta ৰ পৰা সব উল্টা গৈ আছে হয়নে so sec theta to তোমালোকৰ চোৱা cos theta ৰ উল্টা হৈ আছে h by b হৈ আছে আৰু cosec to হৈ আছে sin theta ৰ উল্টা মানে h by b hope this is clear এইখিনি লৈ ক্লিয়াৰ হৈছে সাকে এতিয়া মই তোমালোকক এই বস্তুখিনিকে ভালকে লিখি দি আছো কোনটো কাৰ উল্টা হয় sin theta তো তোমালোকে কি বুলি লিখা perpendicular by hypotenuse হয়নে তো cosec theta তো তোমালোকে এনেকৈ লিখিব পাৰা 1 by sin theta 1 by sin theta cosec theta তো তোমালোকে কি লিখিবা 1 by sin theta কাৰণ 1 by sin theta হলেহে p by h হ'ব কেনেকে সো 1 divided by sin theta ৰ ঠাইত যদি তোমালোকে p by h লিখা এতিয়া হৈ গল নে h by p যোনটো আমাৰ ইয়াতে আছে cosec theta মানে কি h by p hope this is clear এটো হৈ গল তাৰ পিছত মই তোমালোকক দেখাম sec theta বা cos theta তো দেখাইছো cos theta মানে তোমালোকৰ কি লিখিবা base by hypotenuse cos theta মানে কি base by hypotenuse তাক যদি মই sec theta ৰ কথা কওঁ যে sec theta কাৰ উল্টা হয় মই কৈছিলো cosৰ উল্টা বা reciprocal বুলি কয় তো মই sec theta ৰ ঠাইত কি লিখিম সদায় 1 by cos theta তো 1 by যেতিয়া মই cos theta তো ইয়াত পুট কৰিম b by h পুট কৰিম মোৰ হৈ যাব h by b মোৰ হৈ যাব ইয়াত h by কি b hope this is clear h by b ঠিক আছে আকৌ ঠিক তেনে দৰে মই ইয়াত তোমালোকক দেখাই আছো tan theta তোৰ কথা যদি কোৱা মই ইয়াত মই suppose ইয়াত লিখি দিছো হা tan theta তোৰ ঠাইত মই এনেকে লিখিব পাৰো 1 by cot theta মই কৈছে যে tan theta তো কাৰ উল্টা cot theta ৰ উল্টা আৰু cot ৰ উল্টা কোন হৈ আছে tan theta হৈ আছে so 1 by তোমালোকৰ cot theta তো 1 by cot theta মানে কি what is cot theta cot theta মানে b by p হয়নে b by p ঠিক আছে b by p তো ইয়াক উল্টাই দিলে কি হৈ যাব p by b আকৌ tan theta পাই গলা so hope this is clear sin theta মানে কি হৈ আছে perpendicular by hypotenuse মানে p by h cos theta মানে base by hypotenuse b by h tan theta মানে p by b তাৰপিছত cot theta ৰ পৰা উল্টা হৈ যায় cot theta কাৰ উল্টা হয় বা কাৰ reciprocal হয় tan theta তাৰপিছত sec theta কাৰ reciprocal হয় cos theta আৰু cosec theta কাৰ reciprocal হয় sin theta এইখিনি তোমালোকে খুব ইম্পৰ্টেন্ট কথা তোমালোকৰ বাবে ধুনিয়াকে তোমালোকে এবাৰ চাই লোৱা কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট সেকশনত জনাবা চাই লোৱা এবাৰ এখিনি খুব জেনারেল কথা ফার্স্ট কথা এবিসি বুলি কব পাৰিম ট্ৰিগোনোমেট্ৰি এবিসি হয় এখিনি ইয়াৰ বাহিৰে তোমালোকে মানে একো মানে এখিনি নাজানিলে একোৱে কৰিব নোৱাৰিবা মই হেখিনিয়ে কলো এখিনি নাজানিলে তোমালোকে একোৱে কৰিব নোৱাৰিবা ইয়াৰ ওপৰত তোমালোকৰ বিভিন্ন কম্পিটিটিভ এক্সামত কোৱেশ্চনছ আহে সো হেইভাবে এখিনি মই তোমালোকৰ বাবে লৈ আনিছো ইম্পৰ্টেন্ট হয় তো আই থিংক দিস ইজ ক্লিয়াৰ এখিনি হৈ গৈছে হয়নে এতিয়া এই যে মই থিটা বুলি কৈ আছো তাত যদি এই থিটা বা কোণৰ যদি মেজারমেন্ট দিয়া থাকে কি কৰিম আমি
কোনবিলাকৰ যদি মেজাৰমেন্ট দিয়া থাকে কিছুমান জেনাৰেল মেজাৰমেন্ট যোনখিনি তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইখিনি মই তোমালোকক দি আছো এটো বেসিক্যালি ক্লাস 10 ত আছে আৰু যিখিনি এক্সাম ক্লাস 10 ৰ ওৰিয়েন্টেড হয় ক্লাস 10 লৈ দিয়া আছে এইবোৰে ট্ৰিগোনোমেট্ৰি এই চ্যাপ্টাৰটো পাব এ মানে তোমালোকৰ যোনবোৰ এক্সামস আছে যদি ক্লাস 10 ওৰিয়েন্টেড হয় টিল ক্লাস 10 বুলি দিয়া আছে তেতিয়া হলে trigonometry এই পার্টটো তোমালোকে কোয়েশ্চন পেপাৰত পাবা ঠিক আছে ওকে এতিয়া মই কেটামান তোমালোকক জেনাৰেল ৰেশিওস দেখাম এটো হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এগিটা সো এখিনি আমি এতিয়া এখন টেবল বনাম আৰু এই টেবলটো তোমালোকে মনত ৰাখিব লাগিব খুব ইম্পৰ্টেন্ট হয় ঠিক আছে সো write here trigonometric ratios okay এফালে মই sin theta লিখিলো cos theta ঠিক আছে আৰু এইফালে মই দিলো ডিগ্ৰীজ ঠিক আছে তো ইয়াত ট্ৰিগোনোমেট্ৰিক ৰেশিওস দিলো এইফালে মই লিখিলো ডিগ্ৰীজ খিনি দি আছো 0 ডিগ্ৰী ঠিক আছে মই ভালকে টেবুলখন বনাই দিও তোমালোকৰ ইজি হৈ যাব মনত ৰাখোতে 45 ডিগ্ৰী 60 ডিগ্ৰী মনত পৰিছে নাই ক্লাস 10 ত পোৱা 90 ডিগ্ৰী এখিনি তোমালোকে জানিব লাগিব okay fine ধুনিয়াকে টেবল বনাই ললো okay so পাই যাবা pdf টো তোমালোকে just কোড যাবা স্কৰ্ডিমিন টেলিগ্ৰাম গ্ৰুপত যাবা and you will get the pdf okay বহুত ইম্পৰ্টেন্ট হয় এ sin theta এখিনি sin theta মানে sin 0 sin 30 sin 45 ডিগ্ৰী sin 60 ডিগ্ৰী sin 90 ডিগ্ৰী ভ্যালু কি হয় আমি কেনেকৈ গম পাম হয়নে তো তাৰ বাবে এই চাৰ্টটো মই লৈ আনিছো মনত ৰাখিবা sin 0 ডিগ্ৰী সদায় ভ্যালু 0 হয় হা আৰু sin 90 ডিগ্ৰীৰ ভ্যালু 1 হয় প্ৰথম এই দুটা মনত ৰাখা কাৰণ আমি এটা ট্ৰিক খেলিম গুটি টেবলখন কেনেকে বনাব পাৰো এই টেবলখন বনোৱা খুব ইজি হয় sin 0 0 দিব আৰু sin 90 1 দিব ওকে 0 আৰু 1 তো হেখিনি উল্টা হৈ যাব cosৰ ঠাইত এখিনি জাস্ট আমি মনত ৰাখিব লাগে cos 0 হৈ যাব 1 আৰু sin cos 90 হৈ যাব 0 ঠিক আছে মানে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী ন সিহতৰ নিজৰ values বোৰ shuffle কৰিব এনেকুৱা shuffle কৰিব ঠিক তেনেদৰে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী সিহতৰ values বিলাক shuffle কৰে ঠিক আছে আৰু তাৰ পিছত 45 ডিগ্ৰী অকলে 45 ডিগ্ৰী হল অকলহৰীয়া মানুহ 0 90 নিজে কৰিব ঠিক আছে তাৰ পিছত তোমাৰ 30 আৰু 60 ইটো আনটো shuffle কৰিব values কিটা আৰু 45 কি অকলে থাকিব মই এইখিনি তোমালোকক কৈ দিছো বহুত ইজি হয় একদম মনত ৰাখিবা বস্তুটো sin আৰু cosৰ values বিলাক এনেকে চেঞ্জ হ'ব 0 আৰু 90 90 আৰু 0 ওকে 30 আৰু 60 60 আৰু 30 এনেকুৱা হ'ব tan আৰু cot আৰু sec আৰু cosec এতিয়া ভাবিছা মেমেনো কি কৈ আছে হয়নে মেমে বহুত ধুনিয়া ট্ৰিক এটা শিকাই আছে শুনিবা খালি মই 0 sin 0 0 লিখিলো sin 90 কি লিখিলো 1 হল cos 0 1 লিখিলো আৰু sin 0 cos 0 কি তোমাৰ সৰি cos 90 কি লিখিলো 0 যেনেকৈ ইয়াত কৈছো ফাইন ওকে ডান এতিয়া এটা বস্তু মনত ৰাখিবা 45 ডিগ্ৰীৰ কথা কৈছো হি অকলহৰীয়া আৰু হি এটা গান এটা তাৰ আছে বা মন্ত্ৰ বুলি কোৱা কেনেকে 1/√2
1 by √2 1 √2 এটো মনত ৰাখিব লাগে 1 by √2 1 by √2 1 √2 ইয়াৰ 2 এটো 45 ডিগ্ৰী টেবল হয় ঠিক আছে মানে sin 45 ডিগ্ৰী 1 by √2 cos 45 ডিগ্ৰী 1 by √2 তাৰ পিছত tan আৰু cot ৰ বাবে জাস্ট ওপৰ 1 দুটা লৈ ল আৰু sec আৰু cosec ৰ বাবে √2 আৰু √2 লৈ ল বাস কাম খতম এখিনি জানিব লাগে হৈছে এতিয়া কাৰ বাৰে আহিল 30 আৰু 60 কেনেকুৱা হ'ব চা জাস্ট sin আৰু cos টো যদি মনত ৰাখা tan cot sec cosec আৰামছে ওলাই যাব চা 30 sin 30 সদায় মনত ৰাখিবা হাফ হয় আৰু sin 60 ডিগ্ৰী হয় √3/2 এখিনি মনত ৰাখিলে হয় sin 30 ডিগ্ৰী হাফ হয় আৰু sin 60 ডিগ্ৰী √3/2 আৰু মই কি কৈছিল 30 আৰু 60 নিজৰ ভ্যালুজ বিলাক shuffle কৰে কোট কৰে sin আৰু cos ৰ মাজত হ'ব tan আৰু cot ৰ মাজত হ'ব sec আৰু cosec ৰ মাজত হ'ব এতিয়া sin 30 ডিগ্ৰী যদি হাফ হৈছে cos ৰ 60 ডিগ্ৰী কি হৈ যাব হাফ হৈ যাব কাৰণ মই কৈছিলো 30 আৰু এইফালে shuffle হ'ব আকৌ sin 60 ডিগ্ৰী √3/2 হ'ব আৰু cos 60 তোমাৰ cos 30 ডিগ্ৰী কি হৈ যাব √3/2 বাস এখিনি তোমালোকে জানিব লাগে হল বাস এখিনি কৰিলো কৰি এতিয়া মই তোমালোকক কি দেখাম চাবা tan cot sec cosec ৰ ভ্যালুজ বিলাক কেনেকৈ মনত ৰাখিবা চাবা tan মানে কি হয় কি পাইছিলো p by কি b actually tan theta আৰু এটা ফৰ্মুলা আছে sin theta by cos theta চাবা নিজে চোৱা sin theta মানে কি p by h cos theta মানে b by h ইহত দুটাক যদি কাটি দিয়া h যদি কাটা যায় p by কি হৈ গল b বুজি পাইছা তো ইয়াতে তোমালোকে চোৱাচোন tan 30 তোমাৰ যদি tan 0 ডিগ্ৰী লোৱা তেতিয়া হলে sin 0 ডিগ্ৰী by কি হ'ব cos 0 ডিগ্ৰী হ'ব মই জাস্ট এইটোৰ কথা কৈ আছো যে ইয়াত আমি কি পুট কৰিম ঠিক আছে tan 0 ডিগ্ৰী সো cos 0 হ'ব sin 0 ডিগ্ৰী কিমান আছে 0 তো লিখা cos 0 ডিগ্ৰী কিমান আছে 1 তো 0/1 মানে কি 0 সো লিখি দিয়া 0/1 বুজি পাইছা এটা সব sin by cos ইয়াতে হৈ আছে sin by cos half by √3/2 2 cancel মানে 1/√3 হ'ব tan 30 ডিগ্ৰী ইয়াৰ পৰা ওলাই আছে sin tan 30 ডিগ্ৰী যদি কৰিব লাগে কি হয় sin theta by cos theta তো half divided by what √3/2 2 cancel 1/√3 এতিয়া তোমালোকে চোৱা tan 45 ডিগ্ৰী 1 কেনেকৈ হৈছে tan 45 ডিগ্ৰী মানে কি sin 45 ডিগ্ৰী by cos 45 ডিগ্ৰী দুটা একে কাটি দিলে কি থাকিব 1 না থাকিব জানো ঠিক তেনেদৰে tan 60 ডিগ্ৰী যদি চোৱা sin 60 ডিগ্ৰী by cos 60 ডিগ্ৰী তো 2 cancel √3/1 মানে কি √3 আকৌ ইয়াত চোৱা tan 90 ডিগ্ৰী মানে কি 1/0 হয়নে tan 90 ডিগ্ৰী মানে কি 1/0 আৰু 1/0 মানে কি আনডিফাইন্ড তলত সদায় মনত ৰাখিবা 1 তলত সদায় যদি হৰটো সদায় যদি 0 থাকে হৰ 0 থাকিলে হেতু আমি আনডিফাইন্ড বুলি কওঁ হে পৰিমেয় সংখ্যা নহয় অপৰিমেয় তোমাৰ কি হ'ব আনডিফাইন্ড হ'ব ওকে জাস্ট তুমি কি হয় অপৰিমেয় নহয় এটো আনডিফাইন্ড বুলি কয় তাক হেতু ডিফাইন কৰিব নোৱাৰি বা তাক আমি উপযুক্ত বুলি নাভাবো বুজি পাইছা না ইয়াক আমি আনডিফাইন্ড বুলি কওঁ এটোই মনত ৰাখিবা আনডিফাইন্ড তলত কি হ'ব নোৱাৰি তলত কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ঠিক আছে তো হৈ গল এখিনি তাৰ পিছত তোমালোকৰ আহিল cot theta মানে কি cot theta কি হয় tan theta উল্টা 1/2 তোমাৰ কি হ'ব বুজি পাইছা cot theta মানে কি হ'ব চাই থাকিবা cot theta tan theta উল্টা হয় হয়নে cot theta tan theta উল্টা হয় মানে তুমি এনেকেও লিখিব পাৰা cos theta by কি sin theta হয়নে cos theta মানে কি b/h আৰু sin theta মানে কি p/h তো h cancel b/p ঠিক আছে এনেকেও হ'ব বা tan theta উল্টা কৰি দিয়া tan theta উল্টা মানে কি তুমি cot theta এনেকেও লিখিব পাৰা cot theta = 1/t tan theta ঠিক আছে cot theta কি লিখিব পাৰা 1/tan theta তো তোমালোকে নিজে এতিয়া চাই যাবা হা মই ইয়াত লিখি যাম তোমালোকে মোক কৈ থাকিবা ঠিক আছে মই এইখিনিটো বুজাই দিলো cot theta মানে কি 1/tan theta cot
সদায় টেনৰ উল্টা হয় আৰু টেন কটৰ উল্টা হয় তো যেতিয়া মোক কট 0 ডিগ্ৰী লাগিব মোৰ টেনৰ যদি উল্টা হয় 1/10 থিটা লিখিম হয় নে 1/10 0 ডিগ্ৰী লিখিম 1/10 0 কি হয় 10 0 ৰ ভ্যালু কি হয় 0 তো 1/0 কি হয় আনডিফাইন্ড তো আনডিফাইন্ড সো 10 90 ডিগ্ৰী আনডিফাইন্ড আৰু কট 0 ডিগ্ৰী আনডিফাইন্ড মই কৈছিলো যে 0 আৰু 90 নিজৰ ভ্যালুজ বিলাক shuffle কৰে মানে তোমালোকৰ যেতিয়া cot থিটা cot 90 আহিব মানে এই 0 টো কোড আহি যাব ইয়াত 1/√3 মানে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী shuffle কৰে মানে tan 30 ডিগ্ৰী যদি 1/√3 হৈ আছে cot 60 ডিগ্ৰী তোমালোকৰ 1/√3 হ'ব tan 60 ডিগ্ৰী যদি √3 হৈ আছে তো cotৰ 30 ডিগ্ৰী √3 হ'ব এইখিনি বাস বুজি পালা এটা sec কাৰ উল্টা হয় sec থিটা উল্টা হয় cosৰ তো 1 কি হ'ব এইখিনি এনেকে লিখি দিও 1 cos থিটা হয়নে sec থিটা মানে কি 1 cos থিটা এতিয়া 1 কি হ'ব 1/1 তেতিয়া হলে ইয়াত 1 আহিব এটো উল্টাই দিয়া মই কি কৈছিলো যে sec থিটা তো cosৰ উল্টা হয় তো 1/1 1 হ'ব এটো উল্টাই দিয়া কি হ'ব 2/√3 হৈ যাব এটো 1/√2 আছে ইয়াক উল্টাই দিয়া কি হ'ব √2 হ'ব লিখাই আছে হাফ টু উল্টাই দিয়া কি হ'ব 2 হ'ব 0 টু উল্টাই দিয়া 1 তোমাৰ ইয়াত 0 আছে হয় না তো 0/1 হৈ আছে উল্টা হলে কি হৈ যাব আনডিফাইন্ড হল তে আনডিফাইন্ড তো এবাৰ কোড পৰি যাব ইয়াত বেছি চাবই নালাগে কাৰণ sec আৰু cosকে সিহঁতৰ ভ্যালুজ বিলাক কি কৰে shuffle কৰে কোনে 0 আৰু 90 ডিগ্ৰী তো ইয়াত যদি ইনফিনিটি হৈ আছে এটো ইনফিনিটি যাব ইয়াত আৰু এই 1 টো আহিব ইয়াত ঠিক আছে এই 2 টো যাব ইয়াত 2/√3 ইয়াতে আহিব তো এইটো হৈছে ইয়াৰ টেবলখন অকনমান ভালকে চাই লবা বহুত ইজি হয় অকনমান মাথা লগাব লাগে এইখিনিতে বাস এইখিনিতে চাই লোৱাচোন ইয়াত যদি কিবা প্ৰবলেম পোৱা মোক ক'ব পাৰা তো এইখিনি আসলে আমাৰ কি 0 ৰ পৰা 90 ডিগ্ৰীৰ ভ্যালু আমি কি শিকিলো যে তোমাৰ sin theta কি হয় cos theta tan মানে trigonometric ratio শিকিলো ক'ত trigonometry use হয় সেইখিনি শিকিলো তাৰ ভ্যালুজ খিনি right angle triangle কোনটো perpendicular হয় base হয় hypotenuse হয় এই গুটেখিনি আজি আমাৰ শিকা গল আৰু মেইনলি আমি আজি শিকিলো এই টেবলখন এই টেবলখন আকৌ এবাৰ ভালকে চাবা ৰিভাইজ কৰিবা মই মোৰ নেক্সট ক্লাছত trigonometry সেকেন্ড পাৰ্টত ইয়াৰ বিষয়ে আকৌ এবাৰ ৰিভাইজ কৰাৰ লগতে কোৱেশ্চন আনসাৰ্স লৈ আনিম ঠিক আছে আৰু যেখিনি এক্সামত আহিছে প্ৰিভিয়াস ইয়াৰ পেপাৰত আহিছে সেইখিনিও মই ইয়াতে লৈ আনিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ সো মাচ এভৰিওয়ান গুড বাই